এতিয়া ভাত আমাৰ মিছা কৰাই হোটেলত ন এতিয়া এইটো এতিয়া এইটো কি চব্জি লৈছা বন্ধাকবি আৰু আলু এতিয়া তোমাৰ ভাতটো এইটোৱে এতিয়া এই টেমাটো কি আছে আপোনাৰ এতিয়া কি আছে মটৰ বিলাহী আলু আৰু বন্ধাকবি এইটো ৰিমিক্স মাল নিৰামিক্স তাৰপিছত আৰু ঝোলটো ধুনীয়াকৈ বনাইছে ন ঝোলটো এনেকুৱাই বনাই ইয়াত সদায় দি লোৱা তুমি না বাতিত দিয়া বাতিত লোৱা বাতিত ল'বা খাই থাকিম বাতি খাই থাকিবি এতিয়া এই প্লেটটোত এতিয়া হৈ যাব না ইমানখিনি হ'বই না তোৰ হৈ যাব মই বেছিকৈ ভাত খাব নোৱাৰোঁ ৰাতিপুৱা কেইবাৰ খাওঁ মই ৰাতিপুৱা 2টা ৰুটি খালে হৈ যায় ৰাতিপুৱা 2টা ৰুটি খালে হৈ যায় এতিয়া কেইটা বাজিলে এতিয়া 2টা বজাত এখন ভাত খালে হ'বই এইটো মই মিক্সাৰ কয় দেখা নাই বাতি এইবিলাক জলকীয়া কাচকল এইবিলাক বনাব লাগে কাঠ হ'লে ল'ব লাগে আমাৰ মিক্সাৰ কয় মানুহজনী ভাত প্লেটত কেইটকা ল 50 টাকা আগতে অলপ কমতি হৈছিলে নেকি আগত কমতি হৈছিলে এতিয়া বেছি হ'ল এতিয়া 50 টকা ল 50 টকাত কি পায় দালি ভাতি চব্জি এতিয়া 50 টকাত এইখিনি নেকি এইটো কমতি এইটো হৈ যাব এতিয়া যিটো ভাতটো ল'লে এইটোতে 50 টকা সেনেকুৱাই কিনি লওক কিন্তু আৰু ল'ব পাৰে মাছ মাংস চলে নাই 50 টকাত মছৰি ভাত 100 টাকা মাছৰি ভাত 100 টকা তাৰপিছত মাংস ভাত হ'লে 130 টাকা 130 টকা আমলেট হ'লে 160 টাকা হা 170 টাকা 170 টকা আরে কণী আমলেট হলে বেশি নাকি নহয় একটা বানালে সে নাই 170 টাকা হয় আর এই নাই নাই 15 টাকা লয় আমলেট এটা 15 টাকা লয় এটা আমলেট ফ্রাই করে দিলে 15 টাকা লো তারপর আর দুটা বানালে 30 টাকা ভাত প্লেট 50 টাকা 70 টাকা হয়ে যায় দিনটোত কাস্টমাৰ ঠিকেই না আজি এনেই তুলিছোঁ আৰু মিছা কয়তৰ দোকানখন আমাৰ লগতে ভাত খাইছে যে ন পাৰ্টনাৰ তাৰপিছত আৰু হেৰি কিমান দিনমান হ'ল দোকানটো খোলা কিমান বছৰ হৈ গ'ল 20 বছৰ হৈ গ'ল আৰে আজি কাষ্টমাৰ কেনেকুৱা একদম ঠাণ্ডা পইচাটো কেনেকুৱা মালটো আজি বেছিকৈ আহিল নেকি নাই 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 ঠাণ্ডা বচুলা মে বহি আমনি লাগিছে ৰুটি খোৱা মানুহ কমটি ৰুটি খোৱা মানুহ নাই ভাত খোৱা মানুহ ভাত যেনেকৈ বনাইছে এনেকৈ আছে ভাতটো এইটো আৰে এইটো বিলাহী এটা আঙুলিটো কুচি কুচি তাৰপিছত বহিনাটো ঠিকে আছে থকা আজি ন ছাগলী বনালে নাই আজি লোকেল কুকুৰা বনাইছোঁ লোকেল কুকুৰা গোটেইটো বিক্ৰী হ'ল নাই হয় চাং কিমান থাকিলে সেইটো থাকিলেই ঘৰ লৈ যাম এইটো ঘৰত লৈ যাবি আকৌ লোকেল কুকুৰা পিচ কিমান ল লোকেল কুকুৰা এক পিছত 30 টকা ঠিকে ওলাই ন আমাৰ মিছা কয় মানুহজনীকে আজি ইমান ধুনীয়া কথাখিনি ক'লে আৰু ন আজি বেচেৰা বিক্ৰী বাটা নাই হ'লেও হাজিৰাটো উঠিলেগৈ না হাজিৰা নাই হোৱা ইমানকৈ জন্তু হ'লে মজন বিল দিলে আৰু 1 টাকা 2 টাকা হ'লে খাবলৈ গ'ল আৰু ঘৰলৈ যাব সেইটো কথা এনেকৈ হয় ন ঘৰটো চলিছে আৰু লাহে লাহে ন গাখীৰ আনিলোঁ বিস্কুট আনিলোঁ গ'ল সেইটোৱে ন এতিয়া মানুহ চানুহ নাই কাষ্টমাৰ নাই জোফাই থাক এতিয়া বিক্ৰীটো হোৱা নাই কি কৰিবি ন ভাজি চাজি কাটি হৈ গ'ল 20 টকাকৈ মাংস বনাইছে 20 টকা মাংস দিবি না লোকেল কুকুৰা 1 পিচ দি দে আকৌ ঘৰত নিয়া থাকিনো সৰু টুকুন টকা দি দেখা 1 পিচ ন 1 পিচ দে আকৌ 1 পিচ দি দে এনেই ঘৰত নিয়া থাকিনো 20 টকা দি দে এই দেখি দে খাই খাইছ 20 টকাত তোমাক কুকুৰা দিব দেই বৰকৈ খাই থাক হা তই 20 টকা এটা সৰু টুকুন টাটি দি দে এই ল'ৰাটো খাব এতিয়া হয় নহয় যা হয় নহয় ইমান উদাবাদকৈ খাই আছ ধুনীয়াকৈ 20 টকা দি পালেনো কিটো হয়নো সৌমীয়া টুকুন টাটি দি দিলেই হ'ল দে সেনেকৈ খাই থাক ধুনীয়াকৈ দেই হে দেখা